Hello AUCET aspirants. So in the next 4 lectures we will be covering genetics. Genetics to class 12 or sabotke dangor biology topic consider kora hoy and sabotke besi understanding based hoy. Hekarne students alop challenging pae কিন্তু questions যদি তুমি এবাৰ এই chapter to বুজি যোৱা lecture to last লগে যদি সোৱা then তুমি examত question কৰিব পাৰিবা আৰু high yield topic হয় biology যোনটো মই to do must do list যোনটো ৰাখিছিলো 5-star topic ৰাখিছিলো তাত genetics আছিল তো আমি part 1 আজি পঢ়ি আছো তো মই এনেকা 4টা parts of genetics divide কৰিছো গুটে genetics to ঠিক আছে and বহুত difficult হয় 4 parts of 30 minutes or lecture cover কৰা but I have tried my level best to cover everything and towards the end আমি এটোৰ বেসিছত questions কৰিম যাতে তোমালোকৰ আৰু সুবিধা হয় so মই সাইড দিম তোমালোকে নোটস বনাব হলে নোটস বনাই লবা স্ক্রিনশট লব হলে স্ক্রিনশট লৈ লবা firstly genetics হয় কি so genetics is that branch of science which deals with two things দুটা বস্তু দেই এটা হৈ গল তোমাৰ inheritance আৰু এটা হল তোমাৰ variation day to day life যেতে আমি inheritance ৰ কথা কও তেতিয়া আমাৰ সম্পত্তিৰ কথা আহে কি মোৰ গ্ৰান্ডফাদাৰৰ সম্পত্তিটো মোৰ দেউতাই পাইছে মোৰ দেউতাৰ সম্পত্তিটো মই পাম মোৰ সম্পত্তিটো মোৰ ল'ৰা-ছোৱালীয়ে পাব এটো হল ডে টু ডে লাইফৰ ইনহেৰিটেন্স কিন্তু আমি ইয়াত যোনটো জেনেটিক্সৰ ইনহেৰিটেন্সৰ কথা কওঁ দ্যাট ইজ বেসিক্যালি পাসিং অফ ক্যাৰেক্টাৰ্স দেউতাৰ পৰা কিছুমান ক্যাৰেক্টাৰ তোমাৰ তাত আহিছে মাৰ তাত কিছুমান ক্যাৰেক্টাৰ তোমাৰ তাত আহিছে কিন্তু তুমি আকৌ প্যাৰেন্টছৰ পৰা ডিফাৰেন্ট হয় এট দা সেম টাইম কিছুমান ক্যাৰেক্টাৰ্স তোমাৰ মাৰ লগতো নিমিলে দেউতাৰ লগতো নিমিলে হে পাৰ্টটো হল ভেৰিয়েশন ঠিক আছে তো characters which comes from parents to the offspring inheritance and the degree by which you differ from your parents both of these combine and form genetics ঠিক আছে এতিয়া যদি তোমাক মই খুদু what is the cause of variation the cause of variation is sexual reproduction because আমি class 11 এর একটা chapter পাও cell cycle and cell division বুলি তাত এটা টাইপ অফ ডিভিজনৰ কথা মেনশন আছে meiosis এই মিওসিসৰ যোনটো মিওসিস ফার্স্ট হয় মিওসিস ফার্স্টৰ প্রফেজ 1 ফার্স্ট ফেজ তাত এটা সাব ফেজ আছে সাব স্টেজ আছে যাৰ নাম হল পেকাইটিন স্টেজ এই পেকাইটিন স্টেজত গৈ পেলে হয় তোমাৰ ক্রসিং ওভার and crossing over leads to recombination and ultimately variation and this is also the cause of evolution ami jo evolve hoiso hum log mein jo vikas hua hai that is because of this particular reason all right now this chapter is all about the father of genetics known as Mendel Mendel ejon monk asil churchor father janeka amar mondirat pandit thake masjidot molvi thake teneka churchor catholic churchor father asil tekhet kintu tekhete scientific mind scientific temperament thagar karone tekhete experiment korise experimentot ki use korise monot rakhiba motor ঠিক আছে পাইজাম সেটাইভাম গার্ডেন পি and এই কোয়েশ্চনটো এবাৰ নিটত খুদিছিল আমাতকৈ আই থিংক সিনিয়ৰ বেচৰ ইয়াৰত আহিছিল নেকি 2017 ৰ 1856 to 1863 7 years তেখেতে এক্সপেৰিমেন্ট কৰিছে and এক্সপেৰিমেন্ট কৰতে তেখেতে 14 ট্ৰু ব্রিডিং ভ্যাৰাইটিজ লে ট্ৰু ব্রিডিং মানে পিওর ভ্যারাইটি মানে তাত অকল এই পার্টিকুলার ক্যারেক্টারটো আছে এই ক্যারেক্টারস বিলাক বুজোৱাৰ আগত মই তোমাক দুটা শব্দ বুজাই দিও এটা শব্দ হল তোমাৰ ক্যারেক্টার আৰু এটা শব্দ হল তোমাৰ ট্ৰেট Suppose মই কলো কি এজন মানুহ এই মানুহজনৰ ক্যাৰেক্টাৰটো বহুত ভাল গুড ক্যাৰেক্টাৰ ঠিক আছে তে তুমি খুদিলা কি স্যার আপুনি কেনেকা কলে মানুহজনৰ গুড ক্যাৰেক্টাৰ তে মই হে মানুহজনৰ কিছুমান ট্ৰেটস কম তোমাক ট্ৰেটস যেনেকে এই মানুহজনে যাক দেখা পায় স্মাইল কৰে সবৰ ভাল কৰে দুখিয়া মানুহ দেখিলে পকেটৰ পৰা পইচা উলাই পেলে দি দিয়ে ঠিক আছে সমাজৰ কাৰণে কন্ট্ৰিবিউশন কৰি আছে দেশৰ কাৰণে কন্ট্ৰিবিউশন কৰি আছে তোমালোকৰ নিচিনা সাপোজ কোনবা ভেট হৈ পেলে কি কৰি আছে বহুত গাল স্ট্ৰে ডগছক হেল্প কৰি আছে যাক সাবলগিয়া কোনো নাই বিনা মূল্য হেল্প কৰি আছে হে ক্ষেত্ৰত মই কি বুলি কম হে মানুহজন গুড ক্যাৰেক্টাৰৰ মানুহ হয় বিকজ হি হেজ দিস ট্ৰেটস ওকে সিমিলারলি যদি মই ব্যাড ক্যাৰেক্টাৰ বুলি কম তে মানুহজন কিবা ক্রিমিনাল মাইন্ডসেটৰ হয় চুৰি কৰা ধান্দাত থাকে মাৰপিট কৰা ধান্দাত থাকে মদ খাই উদ্ভণ্ডালি কৰে তে এইবিলাক ধৰণৰ মানুহ হলে কি ক্যাৰেক্টাৰটো ব্যাড বুলি কম তে এই গিটা যে মই কলো মদ খাই উদ্ভণ্ডালি কৰা এইবিলাক কি হৈ যায় ট্ৰেট হৈ যায় ঠিক আছে তো মেন্ডেলে এনেকা মোটৰৰ কাৰণে 7টা ক্যাৰেক্টাৰ আৰু 14টা কন্ট্ৰাস্টিং ট্ৰেটস লৈছে মানে জাস্ট উল্টা ভাল বেয়া ঠিক আছে টল ডোয়ার্ফ উল্টা জাস্ট উল্টা কন্ট্রাস্টিং ট্রেটস তো কি লৈছিল স্টেম হাইট টল ডমিনেন্ট ক্যারেক্টার হয় যোনটো এক্সপ্রেস কৰে মই 1 জিন ইনহেৰিটেন্সত কম ডোয়ার্ফ টু ৰিসেসিভ হৈ গল ফ্লাৱাৰ কালাৰত ভায়োলেট আৰু হোৱাইট
flower position at axial along the axis terminal মানে towards the end pod shape তোমালোকে মটৰ দেখি যায় ঘৰত যদি মটৰ গুছাওতে মাক যদি হেল্প কৰিছা দেখি যায় কিছুমান চাবা একদম পুৰা ইনফ্লেটেড ফুলি থাকে আৰু কিছুমান পুৰা সেপেটা হৈ থাকে কনস্ট্ৰিক্টেড pod color may be green and yellow see be very careful with pod color and seed color because pod color dominant to all green recessive yellow হয় কিন্তু seed color yellow to dominant হয় আৰু green to recessive হয় ঠিক আছে তেনেকা seed shape round ডাঙৰ seed ধুনিয়া seed round আৰু এটা হয় wrinkled এনেকা ঠিক আছে so these were the characters that were taken along with their contrasting traits ঠিক আছে তাৰ পিছত আমি inheritance of one gene to বুজিব ট্ৰাই কৰি inheritance of one gene মানে কি ইয়াত যোনটো plants মেন্ডেলে সিলেক্ট কৰিছে তাত এটা ক্যাৰেক্টাৰৰ ডিফাৰেন্স ৰাখিছে মানে chosen one pair of contrasting traits যেনেকা ফৰ এক্সাম্পল মই ইয়াত stem height দি বুজাইছো stem heightত আমাৰ থাকে tall আৰু dwarf tall টুক আমি ক্যাপিটাল লেটাৰ দি ডিনোট কৰি আছো আৰু dwarf টুক স্মল গেমিটত কি হ'ব ক্যাপিটাল ডি ৰ পৰা সাপোজ এটো ডিপ্লয়েড দেন হ্যাপ্লয়েডত কি আহিব এটাই আহিব তো ক্যাপিটাল টি আহি গল আৰু ইয়াত স্মল টি ৰ পৰা অকল স্মল টি আহিব এই দুটা গেমিট ফিউজ হৈ পেলাই তোমাৰ বনাব ক্যাপিটাল টি স্মল টি দা ফার্স্ট ফিলিয়াল জেনারেশন এন্ড এইটো গুটেটো কি হয় ক্যাপিটাল টি দিস ইজ tall just like the dominant parent এইটো tall কিয় হৈছে because this capital T is dominant over this small t হেকাৰণে dwarf to recessive character বুলি কওঁ আৰু tall to dominant and first generation to genetically different হয় capital T small t parent to capital T আছিল কিন্তু দেখাত একদম same to same tall 6 ফিট হলে এটো 6 ফিট হ'ব ঠিক আছে তাৰ পিছত এটা সেলফিং কৰালো সেলফিং কৰাতে আমি গেমেটস গিটা সেপাৰেট কৰি দিও ক্যাপিটাল T স্মল t আৰু এটোৰে সেলফিং কৰাই আছো মানে ইয়াৰে ফ্লাৱাৰ ইউজ কৰি আছো মেল ফ্লাৱাৰ ফিমেল ফ্লাৱাৰ তো ইয়াতো কি হ'ব ক্যাপিটাল T স্মল t আৰু আমি ইয়াত যে বক্স এটা বনাইছো আগত মই কয় গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন তো আমি পানেট স্কয়াৰ বুলি কওঁ তো ক্যাপিটাল T আহি যাব ক্যাপিটাল T স্মল t then capital T small t again and small t this is tall just like this one capital T homozygous tall মানে সেম আৰু এটো tall হয় সেম হাইটৰে পাবা কিন্তু এটো heterozygous tall capital T small t is the dwarf which is like this and this is same as this okay তো যদি রেশিও চাব যোৱা জেনেটিক্যালি এটা ক্যাপিটাল T পাইছো দুটা ক্যাপিটাল T স্মল t পাইছো এটা স্মল t পাইছো কিন্তু দেখাত চাব গলে এটো tall অকল এটো dwarf তাৰ মানে তিনটা চাৰিটাৰ ভিতৰত tall আৰু এটা চাৰিটাৰ ভিতৰত dwarf 3:1 this is the phenotypic ratio মানে যোনটো তুমি চকুৰে চাব পাৰা প্লান্টটো tall হয় বা dwarf হয় ঠিক আছে ओके now based on this two laws मेंडल का दो लॉ आया है लॉ ऑफ डोमिनेंस एंड लॉ ऑफ सेग्रीगेशन डोमिनेंस टू गमे पाला कैपिटल T स्मॉल t जेता हेटेरोजाइगस इंडिविजुअल आहे डिफरेंट कैपिटल T स्मॉल t है तेतिया one is dominant over the other that's why tall expresses dwarf do not express okay এই বস্তুটো হিউম্যানৰ ক্ষেত্ৰত এনেকা নহয় কিন্তু হিউম্যানত মই নেক্সট পাৰ্টত কম পলিজেনিক ইনহেৰিটেন্স হয় মানে মোৰ দেউতা যদি 6 ফিট হয় আৰু মোৰ যদি মা সাপোজ 5 ফিট হয় I can be 6 feet, I can be 5 feet, or I can be anywhere in between. 5 feet, 6 inches, 5 feet, 8 inches, 5 feet, 10 inches. Okay, I can be anything. Anyways, tarpisat hai law of segregation. Segregation mane separation. Te ei je factors by allele boli je ami koi asa ajir din to jak ami gene boli kau. Allele basically janeka ami stem height lolu. To stem height ot tumi eta pai asa capital T, eta pai asa small t. Ei duta just opposite hai. Contrasting so this contrasting pair is known as basically allele alternate form of a gene allele boli kaun thik ase so they segregate mane separate from each other such that gamete receive only one of them jenaka capital T hote gamete only capital T aise small t hote only small t aise capital T small t hote either capital T aise gamete or small t aise that is what it is okay law of segregation and law of segregation let me tell you guys it does not have any exception law of dominance or tumi eta exception dekha paba eta hol incomplete dominance aru eta hol codominance jontu moi eta explain korim tumak but law of segregation or kuno exception nai aru eta law pam towards the end of this lecture law of independent assortment er exception ase linkage jontu ami next class ot cover korim okay so coming to incomplete dominance mane ki soa প্ৰথমটো ডমিনেন্স তো আমি বুঝু ডমিনেন্স তো কি আছিল
capital T লগত যেতিয়া small t cross কৰাইছো তে first generation to capital T small t হৈছে and this is tall and it resemble one of the parents এজন parent tall আছিল আৰু এজন parent তোমাৰ dwarf আছিল এতিয়া dominance মানে যোনটো generation আহিছে হেতু one of the parents represent কৰি আছে যদি আমাৰ যেনেকা example আছে এটো red color flower আৰু এটো তোমাৰ white color flower তে capital R small r যদি first generation to আহে just like this এটো red হ'ব লাগিছিল dominance or যদি আমি law to follow কৰো কিন্তু in this case this flower comes out to be pink and pink is neither red nor white it's a different color altogether so this is what it is this is the example that we see in dog flower or snapdragon monot rakhiba Antherinum species okay ইয়াত আমি দেখা পাও এই example টো তো ইয়াত তুমি যদি চাব যোৱা capital R এটা capital R small r দুটা আৰু small r এটা so this is the genotypic ratio also this capital R is red color capital R small r these are pink color and this is white color so red eta pink duta aru white eta the phenotypic ratio to 1:2:1 directly exam ot khodibo 1:2:1 ঠিক আছে ইয়াৰ উপৰি কেতেবা আমাক টেষ্ট ক্ৰছৰ কথা খুদিব পাৰে টেষ্ট ক্ৰছ মানে তুমি যদি গম নোপোৱা তুমি দেখা পাইছা কি এটা প্লান্ট তুমি দেখা পাইছা which is tall now tall can be capital T tall also and capital T small t tall also মই কেনেকা গম পাম মোক তো মই তো প্লান্ট তো চালে তো দেখা না পাও এটা capital T হয় নে capital T small t হয় তো যেতিয়া মই ক্ৰছ কৰিম তে মই এটা স্পেসিফিক ক্ৰছ কৰো উইথ আ ৰিসেসিভ প্যারেন্ট small t লগত মই ক্ৰছ কৰিম ঠিক আছে তো এটু কোৱা হয় টেষ্ট ক্ৰছ যেতিয়া আমি ৰিসেসিভ প্যারেন্টৰ লগত ক্ৰছ কৰাও তো যদি তুমি এই দুটা ক্ৰছ কৰা দেন তুমি সোৱা capital T small t এ পাবা তুমি this with this is capital T small t another capital T small t another capital T small t another capital T চাৰিটা capital T small t পাবা মানে তুমি চাৰিটা tall individuals এ পাবা যেতিয়া তুমি 100% tall individuals পাবা তুমি তেতিয়া কবা কি this is basically homozygous tall capital T on the other hand যদি আমি এটোৰ লগত ক্ৰছ কৰাও তেতিয়া তুমি এটা capital T small t পাবা আৰু এটা capital T small t পাবা বাকি গিটা তুমি small t পাবা so this is basically tall but this is dwarf 4 out of 4 2 are tall and 2 are dwarf মানে 1:1 ratio or you can say 50% ratio আধা ঠিক আছে যদি আধা tall আধা dwarf পাও তার মানে heterozygous tall আছিল এটো টেষ্ট ক্ৰছ বুলি কোৱা হয় এটোৰ ওপৰত তোমাক কোৱেশ্চন খুদিব পাৰে now NCERT এ ডমিনেন্স টু বহুত ধুনিয়াকৈ এক্সপ্লেইন কৰিছে कि भाई डोमिनेंस जो you can link it with evolution also okay recessive gene বিলাক যে আহে ন recessive gene বিলাক যে আহে এটো বেসিক্যালি মডিফাইড জিন হয় কিবা চেঞ্জেস আইছে হে কারণে গৈ পেলা এনেকা হৈছে ঠিক আছে so diploid organism there are two copies of each gene that is a pair of alleles one of them may be different that is modified ঠিক আছে নরমাল এলিল হলে নরমাল এনজাইম প্রডিউস কৰিব ঠিক আছে একো প্রবলেম নাই কিন্তু যদি মডিফাইড এলিল হয় তেতিয়া নরমালও প্রডিউস কৰিব পাৰে less efficient to koriba pare or certain times enzyme produce nokoriboy ঠিক আছে হে কারণে ক্যারেক্টার টু এক্সপ্রেস নহয় ক্যাপিটাল টি হলে টল টু আহি যায় কিন্তু ক্যাপিটাল টি জায়গা যদি মডিফাই হয়ে প্লাস স্মল টি হয়ে যায় দেন টল টু এক্সপ্রেশন হবে ডোয়ার্ফে থাকি যাব so this is how NCERT is explained dominance okay after this guys you have to know about certain factual point junto a point to ma already tuma koisu British geneticist asil Punnett tekhete graphical representation to dekhai junto ma box banaisilu hetu Punnett square buli koy tat ami gute possibility kita aram se sabo paru monohybrid cross hok dihybrid cross hok tumak exam ot kiba suppose blood group or related question banai dile hetu ami olop pisot discuss korim to heneka question solve koribo karone Punnett square te bahut boriya ke help kore karon fork line diagram ot keteba leti peti hoy jay ঠিক আছে আৰু মেন্ডেলে জিনস বুলি কোৱা নাছিল মেন্ডেলে ফ্যাক্টৰ বুলি কৈছিল পিছত বেটসন বুলি এজন সাইন্টিস্ট আহি তেখেতে জিন শব্দটো ইন্ট্ৰোডিউস কৰিছে বাট আগতে মেন্ডেলে দেখাই পোৱা নাছিল নিউক্লিয়াছটো কি হয় নিউক্লিয়াছৰ ভিতৰত ক্ৰোমোজোম থাকে জেনেটিক মেটেৰিয়েল ডিএনএ হয় এইবিলাক বস্তু একো নাজানিও তেখেতে কৈছিল কিবা না কিবা বস্তু আছে যোনটো প্যাৰেন্টছৰ পৰা অফস্প্ৰিংলৈ আহে নিজৰ এক্সপেৰিমেন্টটো কৰি পেলে তেখেতে কৈছিল আৰু এই বস্তুটো যে আহে এইটোক ফ্যাক্টৰ বুলি তেখেতে ক'লে তেখেতে জিন শব্দটো ইউজ কৰা নাছিল ফ্যাক্টৰ বাট আজিৰ দিনটোত আমি গম পাওঁ ফ্যাক্টৰস এন্ড জিনস আৰ ওয়ান এন্ড দা সেম থিং
Then comes your concept of codominance, another exception to the law of dominance. So কেনেকা codominance মানে কি প্ৰথম কথাটো ইয়াত তুমি যোনটো আমাৰ ব্লাড গ্ৰুপ হয় ঠিক আছে ব্লাড গ্ৰুপ যোনটো আমাৰ হয় তাত তিনটা এলিল থাকে IA IB আৰু স্মল i স্মল লিখা মানে এটো ৰিসেসিভ হয় ঠিক আছে এতিয়া IA IB এলিল আৰু স্মল i ইউজুয়ালি আমি কি দেখা পাওঁ ক্যাপিটাল T আৰু স্মল t ক্যাপিটাল R আৰু স্মল r মানে আমি দুটাই অল্টারনেট ফর্মস পাওঁ ইন জেনারেল দুটাই অল্টারনেট ফর্ম পাওঁ এলিলস বাট ইয়াত তুমি সোয়া I জিনত তোমাৰ তিনটা এলিল আছে 1 2 3 তিনটা অল্টারনেট ফর্মস আছে হে কাৰণে আমি মাল্টিপল এলিলিজম বুলিও কওঁ ঠিক আছে হিউম্যান ব্লাড গ্ৰুপত তুমি এই বস্তুটো দেখা পোৱা কি হয় হিউম্যান ব্লাড গ্ৰুপত যদি পাপাৰ পৰা IA আহিছে আৰু মাৰ পৰাও IA আহিছে অথবা পাপাৰ পৰা IA আহিছে আৰু মাৰ পৰা স্মল i আহিছে এটো তো হোমোজাইগাস হয়ে গেল জাস্ট লাইক ক্যাপিটাল T and this is heterozygous just like capital T small t so ultimately কি হয় টল বনে তো ইয়াত কি হ'ব A ব্লাড গ্ৰুপৰ ইন্ডিভিজুয়াল টু হ'ব দুটা A হলে A আৰু স্মল i এর উপর তো ডমিনেন্ট হয় IB অথবা IB and small i হলে B ব্লাড গ্ৰুপ হ'ব কিন্তু যদি পাপাৰ পৰা IA আহিছে আৰু মাৰ পৰা IB আহিছে তেতিয়া ব্লাড গ্ৰুপটো কি হৈ যায় AB হৈ যায় তাৰ মানে কি A2 এক্সপ্রেস কৰিছে A2 এক্সপ্রেস কৰিছে দুটাই এক্সপ্রেস কৰিছে যদি দুটাই এক্সপ্রেস কৰে তেতিয়া আমি এটো কোডমিনেন্স বুলি কওঁ এতিয়া এটা কাম কৰো মই তোমাক আকৌ ভালকে ডমিনেন্স কি বস্তু ইনকমপ্লিট ডমিনেন্স কি বস্তু আৰু কোডমিনেন্স কি বস্তু যদি তুমি ফার্স্ট টাইম পঢ়ি আছা এই বস্তুটো দেন তুমি জীৱনত নাপাহৰা মই নেক্সট 2-3 মিনিটছত কি কৈ আছো ভালকে শুনা ডমিনেন্স যদি তুমি চাব যোৱা মই যেনেকৈ কলো কি সাপোজ মই কালার কোড দি দেখাও ঠিক আছে কি আমি ললো রেড কালার আৰু মই ললো সাপোজ হোয়াইট কালার ঠিক আছে এন্ড অফস্প্রিং টু আহি গল সাপোজ রেড কালার so offspring is representing what one of the parents completely this is what we call as dominance যদি মই লও রেড কালার আৰু মই লৈ আছো হোয়াইট কালার কিন্তু মই অফস্প্রিংত দেখা পাইছো পিঙ্ক কালার আইছে now pink is neither red nor white it's something different so this is incomplete dominance does not resemble any of the parents এতিয়া যদি মই red color লও আৰু white color লও ঠিক আছে আৰু অফস্প্রিং টুত মই দেখা পালো বাহিৰৰ ফালে এনেকা ৰেড হৈ আছে আৰু ভিতৰৰ ফালে এনেকা হোয়াইট হৈ আছে মানে এই প্যাৰেন্টছৰ নিচিনা অলপ এই প্যাৰেন্টছৰ নিচিনা অলপ সো দিস ইজ কোডমিনেন্স বুজি পালা I hope এটা প্রবলেম নহয় AB of blood group is a typical example ইয়াত তুমি চাব পাৰা A blood group হয় B blood group হয় AB blood group হয় আৰু O blood group হয় চাৰিটা blood group ঠিক আছে স্মল i হলে তো ডুয়ার্ফ কন্ডিশনে হৈ গল ঠিক আছে সিমিলার টু ডুয়ার্ফ কন্ডিশন তো চাৰিটা ফিনোটাইপ তুমি দেখা পাবা আৰু জিনোটাইপ কেটা হ'ব 1 2 3 4 5 6 ছটা জিনোটাইপ এটু তোমার নিটৰ PYQ হয় তোমালোকৰ এক্সামতো খুদিব পাৰে কেটা জিনোটাইপ আৰু কেটা ফিনোটাইপ থাকে ব্লাড গ্ৰুপিংত ঠিক আছে আগবাৰো এটু ধৰিয়াকে বুজাই দিলো প্লিওট্ৰপি নেক্সট টপিক হল প্লিওট্ৰপি আৰু মাল্টিপল এলিলিজম these are like very much related তাৰছত তুমি পাবা পলিজেনিক ইনহেৰিটেন্স এইবিলাক বস্তু পাবা তো মাল্টিপল এলিলিজমৰ এক্সাম্পলত আমি মনত ৰাখিব লাগে ব্লাড গ্ৰুপ বিকজ I gene has got 3 alleles instead of 2 most of the time we have 2 but this has got 3 so multiple allelism and codominance रो example है जीएन हो केटा प्लियोट्रपी ले हो प्लियोट्रपी माने এটা সিঙ্গল জিনে মাল্টিপল ফিনোটাইপ বা মাল্টিপল ক্যারেক্টারস ইন আ ওয়ে কন্ট্রোল কৰে মানে মেটাবলিক পাথওয়েজ টু এনেকা কি জিনটোত ইম্প্যাক্ট কৰিব মাল্টিপল মেটাবলিক পাথওয়েজ ইম্প্যাক্ট পৰি যায় যেনেকা দুটা টিপিক্যাল এক্সাম্পল আছে এনসিআরটি খুদে ফিনাইল কিটোনেৰিয়া এটা আমি লাষ্টৰ ডিসঅৰ্ডাৰস যেটা পঢ়িম তাতো ডিসকাস কৰিম ফিনাইল কিটোনেৰিয়াত এটা সিঙ্গল জিনৰ মিউটেশন হোৱাৰ কাৰণে কি হয় মাল্টিপল প্ৰবলেমস দেখা পাও যেনেকা এক হৈ গল মেন্টাল ৰিটাৰ্ডেশন হেই পেশেন্টটোৱে হে মানুহজনে ভালকে বস্তুবিলাক বুজি পাব নোৱাৰিব লাহে লাহে বুজি পাব বয়সৰ হিচাপে বহুত কমজোৰ ব্ৰেইন বুলি ক'ব পাৰা
তুমি যিমানখিনি বুজি পাব পাৰা সেই মানুহটো ইমান বুজি নাপায় আৰু দ্বিতীয়টো হয় স্কিন আৰু হেয়াৰৰ পিগমেন্টেশনটো হেৰুৱাই পেলাই ঠিক আছে তুমি দেখিছাই বহুত পেশেন্টৰ স্কিনৰ ডিফাৰেন্ট টাইপ অফ কালাৰ্স হৈ যায় ঠিক আছে পিগমেন্টস গুছি গলে কি হয় অলপ হোৱাইটিশ কমপ্লেক্সন ককেশিয়ানৰ নিচিনা দেখাত হৈ যায় চুলি বিলাকো তোমাৰ অৰেঞ্জ কালাৰ হৈ যায় হয় না so this is what it is and second one is start synthesis gene ha yat tumar jontu b gene hoy a gene to tumar shape o define kore aru a gene to tumar at the same time size o decide kore shape and size both shape or khetrot eko problem nai dominance to follow hoy mane capital B hole round hobo small b hole wrinkled hobo round hobo wrinkled hobo aru capital B small b hole round e hobo mane resembling the one of the parents okay just like capital D small t but jete ami size wise sao capital B is large size small b is wrinkled small size ঠিক আছে সৰু সাইজৰ হ'ব কিন্তু capital B small b হলে আকৌ intermediate size হৈ যায় large নহয় dominance হলে large হলে হয় resembling one of the parent the dominant parent but this is an example of pleiotropy okay so in one case you are looking at something like incomplete dominance and on the other side you are looking like something like dominance ঠিক আছে তো এটা জিনে মাল্টিপল বস্তু ক্যারেক্টারসক কন্ট্রোল কৰি আছে হেকাৰণে প্লিওট্ৰপি বুলি কলো এটো এনসিআরটি তে আছে এটো ভালকে বুজিবা এক্সামত যদি বনাইছ নাই কোৱেশ্চন দিয়ে তুমি এই কনসেপ্টটো ক্লিয়াৰ থাকিলে ধুনিয়াকৈ আনসাৰ কৰিব পাৰিবা অপচন চাই ঠিক আছে লাষ্টলি ইনহেৰিটেন্স অফ টু জিন এতিয়া মেন্ডেলৰ এক্সপেৰিমেন্টত কি কৰিলে তেখেতে আগতে এটা ক্যাৰেক্টাৰ লৈছিল এতিয়া দুটা ক্যাৰেক্টাৰ লৈ আছে দুটা কন্ট্ৰাস্টিং পেয়াৰ অফ ক্যাৰেক্টাৰ্স ঠিক আছে যেনেকা ইয়াত ললে তোমাৰ সিড কালাৰ আৰু সিড শেপ সিড কালাৰত মই কৈছিলো yellow আৰু green just the opposite of pod okay and seed shape or dominant is round recessive is wrinkled dominant to খদাই আমি ক্যাপিটাল লেটাৰ দি ৰিপ্ৰেজেন্ট কৰো আৰু recessive ক স্মল লেটাৰ দি ঠিক আছে তে ফাৰ্স্টলি আমি ক্যাপিটাল R মানে ৰাউন্ড আৰু ক্যাপিটাল Y yellow এটো এটা প্যাৰেন্ট ললো and second parent to small y wrinkled and green ইয়াৰ পা কি গেমেট আহিব ক্যাপিটাল R পৰা এটা ক্যাপিটাল R আহি গল আৰু ইয়াৰ পা এটাই অপচন ক্যাপিটাল Y ইয়াৰ পা স্মল r আহিব আৰু ইয়াৰ পা স্মল y আহিব ঠিক আছে আৰু তেতিয়া তোমাৰ ফাৰ্স্ট জেনাৰেশন যোনটো বনিব ক্যাপিটাল R ক্যাপিটাল Y স্মল y এতিয়া এটুক যেতিয়া আমি সেলফিং কৰাম ক্যাপিটাল R ক্যাপিটাল Y স্মল y ক্যাপিটাল Y স্মল y তো সো জিনস কি পসিবল ওয়ান ইজ দিস গেমিটত এটো আহিব ক্যাপিটাল R ক্যাপিটাল Y ক্যাপিটাল R স্মল r ক্যাপিটাল Y স্মল r স্মল y তে এই চাৰিটা পসিবল হয় তে 4 and 4 16 অফস্প্ৰিংস আমি প্ৰডিউস কৰিব পাৰিম এটা 16 অফস্প্ৰিংস অফ ভালকে সোৱা এটো হৈ গল ৰাউন্ড yellow again round capital Y is dominant so yellow capital R small r round capital R is dominant capital Y yellow round yellow ঠিক আছে তো এনেকা রাউন্ড yellow 1 2 3 4 5 6 7 8 আৰু এটা আছে মই কৰি আছো 1 2 3 4 5 6 ঠিক আছে 6 হৈ গল 7 8 আৰু এটা কত গল ৰে এইটো 9 ঠিক আছে 9টা তুমি পালা রাউন্ড yellow তিনটা তুমি পাবা রাউন্ড গ্রিন রাউন্ড গ্রিন এট স্মল y মানে গ্রিন রাউন্ড গ্রিন ওকে রাউন্ড গ্রিন then this is also round green so you are getting 3 round green similarly তুমি wrinkled yellow পাবা এতিয়া wrinkled yellow okay और कहां बचा है এইটো wrinkled yellow ঠিক আছে so wrinkled yellow 3 and the last one this one is basically wrinkled green so the ratio comes out to be 9:3:3:1 examot eneka koribo na lage board exam hole ami koribo lage etia bas tumi ratio to monot rakhile hol ঠিক আছে এটো ময়ো কৰোতে টাইম লাগিছে 2 মিনিট মান লাগিছে তো তোমালোকক তো মান সময় না এক্সাম হলে হয়নে ঠিক আছে নাও অন দিস বেসিস there is the third law of Mendel that is the law of independent assortment eta tumi soa দুটা পেয়ার যেতে এতিয়া this production of this round green and wrinkled yellow what does it prove कि कोई भी किसी के साथ जा सकता है
है ना राउंड येलो আৰু তুমি রিঙ্কল গ্রিন লইছিলা কিন্তু আমি রাউন্ড গ্রিনও পাইছো আৰু রিঙ্কল येलो পাইছো that is basically the law of independent assortment two pair of traits are combined in a hybrid the segregation of one pair of characters is independent of the other pair of characters कोई भी किसी के साथ जा सकता है ठीक है and lastly guys ending the topic with a very important one that is the chromosomal theory of inheritance Sutton and Boveri wala দুজন সায়েন্টিস্ট আছিল Sutton basically Sutton তেখেতে এইটো বস্তু দেখা পাইছিল তেখেতে কি কৰিছে ক্ৰোমোজোমেল সেগ্ৰিগেশনক মেন্ডেলিয়ান প্ৰিন্সিপলছৰ লগত মিলাই লৈছে সব মেন্ডেলে কৈছিল সব বস্তু ফ্যাক্টৰৰ ওপৰত কৈ আছে হয় না আজিৰ দিনটোত আমি জানো যে ক্ৰোমোজোম ইজ দা হেৰিডিটৰী ভেহিকল মানে পেৰেন্টৰ পৰা যোনটো অফস্প্ৰিংলৈ ক্যাৰেক্টাৰটো আহে এটা কাৰ্ড থ্ৰু দি আহে ক্ৰোমোজোমছৰ থ্ৰু দি আহে মই যে কওঁ মই হিউম্যান হয় মোৰ তাত 46 ক্ৰোমোজোম আছে এই 46 ক্ৰোমোজোম কাৰ পৰা আহিছে পাপাৰ পৰা 23 আহিছে আৰু মাৰ পৰা 23 আহিছে আৰে হেইটোতে তো ডিএনএ আছে তাতে তো জিনস বিলাক আছে জিন ইজ হোৱাট জিন ইজ দা ফ্ৰেগমেন্ট অফ ডিএনএ which is involved in all these things characters দিবৰ কাৰণে ঠিক আছে তো अल्टीमेटली क्रोमोसोम ही है और क्रोमोसोम के अंदर ही ये तुम्हारा डीएनए है और डीएनए का मान लो कि ये वो पर्टिकुलर पाथ है दैट इज रेस्पॉन्सिबल फॉर से योर आई कलर So this is the gene which is carrying those eye color, okay? And we will study this in great detail in the next lecture, okay? Behavior of chromosome was found to be parallel to the behavior of genes. Mendele ji kotha factors of bikhoy koise same bostu chromosome ote dekha paise. To ultimately gom palo ki chromosome is actually the vehicle. To gene to enaka directly nije na jaye eta garit bohi jaye ei garitor naam hol chromosome. Simple ঠিক আছে আর এই বস্তুটো পিছত এক্সপেরিমেন্টালি প্রুভ কৰিছিল থমাস হান্ট মর্গান ডাঙৰীয়াই and he worked with Drosophila melanogaster ঠিক আছে the fruit flies Drosophila melanogaster linkage আৰু recombinationৰ এটা এক্সপেৰিমেন্ট আছে যোনটো মই নেক্সট ক্লাছৰ বিগিনিংতে ডিসকাস কৰিম ঠিক আছে তো লাষ্টৰ লকে চাইছা যদি বহুত ভাল কথা মই জি কথা বুজাইছো হেতু পাৰ্টত যদি তুমি ইম্পৰ্টেন্স দিছা তেতিয়াহে বেছি বেনিফিশিয়াল হ'ব নোটস তো তোমাৰ ভাই ইন্টাৰনেটটো अवेलेबल আছে এনসিআরটি তোমালোকৰ তাত আছে বেলেগ বেলেগ কোচিং ইনস্টিটিউটছেও নিজৰ নোটস দি থাকে কিন্তু এক্সাম হলত কনসেপ্টছে হেল্প কৰে এক্সাম হলত যেতিয়া ব্লাড গ্ৰুপৰ পৰা কোৱেশ্চন বনাই পেলাই আহিব আমি তো কোৱেশ্চনসও ডিসকাস কৰিম বাট ইমানখিনি মই তোমাক কৈ দিও কি জেনেটিক্স আৰু বায়োটেক এবিলাক এনেকা টপিক হয় যোনটো মই লাইনত ৰাখিছো হেই টপিক বিলাক বুজি গলেহে এক্সাম হলত পাৰা যায় বাকি এবিলাক মৰফলজি এনাটমিৰ নিচিনা নহয় যে মুখস্থ মাৰিলে আৰু আনসাৰ আহি গল ঠিক আছে আই হোপ লেকচাৰটো বুজি পাইছা ইমান ফাষ্ট মই কেতিয়াও আজিলৈকে জেনেটিক্স পঢ়া নাই জেনেটিক্স ইউজুৱেলি মই মোৰ অফলাইন বেচত 10 দিন মান পঢ়াও ঠিক আছে একদম ভালকে ডিটেইল এটা বস্তু কিন্তু তোমালোকৰ এক্সাম যেহেতু ওচৰত আছে মই ট্ৰাই কৰিছো যে গুটেকিটা এমসিকিউ ইয়াৰ পৰা হিট হৈ যাব ঠিক আছে আৰু তিনটা ভিডিওজ আহিব জেনেটিক্সৰ গুটেকিটা চাবা সিমিলাৰ লেংথৰে থাকিব এন্ড তোমাৰ এক্সামত ডেফিনেটলি যোনটো কোৱেশ্চন আহিব তুমি পাৰিবা ইমানখিনি মই আশা ৰাখিছো ঠিক আছে অল দা ভেৰি বেষ্ট